নমস্কাৰ প্ৰিয় দৰ্শকসকল, জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোন কোন স্থানত থাকিব, কোনটো দিশত আপোনালোকে ভাল ফলাফল লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে যিহেতু বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত স্থিতি হ'ব, যেতিয়া বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত আহে তেতিয়া বৃহস্পতি গ্ৰহৰ ফলাফল আৰু দুগুণ ৰূপত বৃদ্ধি পায়। গতিকে এইখিনি সময়ত আপোনাৰ ৰাশিৰ ক'ত ক'ত সেই ভাল পৰিৱৰ্তন আহিব সেই বিষয়ে জানিবৰ বাবে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে আজি আমি তুলা ৰাশিৰ ব্যক্তিসকলৰ আহিবলগীয়া জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত বৃহস্পতি গ্ৰহৰ স্থিতিৰ বিষয়ে জনাম। গতিকে যদি আপোনাৰ তুলা ৰাশি তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে বৃহস্পতি গ্ৰহ জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে যিহেতু কৰ্মস্থানত স্থিতি হ'ব, যেতিয়া বৃহস্পতি গ্ৰহ কৰ্মৰ সৈতে সংযোগ হয় তেতিয়া কৰ্মত নতুনত্ব আহিব ধৰে, কৰ্মত অনায়াসে কৰ্মপ্ৰাপ্তিত শুভফল আহিব ধৰে। গতিকে এইখিনি সময়ত আপুনি লক্ষ্য কৰিব আপোনাৰ কাম বনত নিশ্চয় অগ্ৰগতি আহিব। কৰ্মৰ সৈতে বৃহস্পতি গ্ৰহৰ সংযোগ হোৱাৰ লগে লগে আপুনি যিমান পাৰে টিচিং লাইনৰ সৈতে নতুবা য'ৰ পৰা আপুনি জ্ঞান আনক দি কৰ্ম কৰাৰ সুযোগ লাভ কৰে, তেনেধৰণৰ কৰ্মৰ সৈতে যদি আপুনি জড়িত থাকে তেতিয়াহ'লে লক্ষ্য কৰিব আপোনাৰ কৰ্মত নিশ্চয় বেছি শুভফল আহিব ধৰিব। অৱশ্যে বৃহস্পতি গ্ৰহই প্ৰায় প্ৰতিটো কৰ্মত আপোনাক শুভফল এইকাৰণেই প্ৰদান কৰিব কাৰণ কৰ্মস্থানত বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত থাকিব, যিটো কাৰণত কৰ্মত প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত কৰ্মত উন্নতি প্ৰগতিৰ পথ গুৰু সহায় নিশ্চয় থাকিব। লগতে আপোনাৰ পিতৃবংশৰ কোনোবা ব্যক্তিৰ আপুনি সহায় কৰ্মক্ষেত্ৰত এইখিনি সময়ত লাভ কৰিব। লগতে কৰ্মস্থানৰ পৰা পূৰ্ণ দৃষ্টি যিহেতু ধনস্থানতো পৰিব, গতিকে বৃহস্পতি গ্ৰহৰ অমৃতময়ী দৃষ্টি যিহেতু ধনস্থানত থাকিব, গতিকে আপুনি লক্ষ্য কৰিব আপোনাৰ হাতত ধন সঞ্চয়ো কৰিব পাৰিব। বিগত বছৰত যদি আপুনি ধন সঞ্চয় কৰাত অকণমান অসুবিধা আহি আছিল, কিন্তু জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আপুনি লক্ষ্য কৰিব আপোনাৰ হাতত যথেষ্টখিনি ধন সঞ্চয় কৰিব পাৰিব। কৰ্মৰ জৰিয়তে ধন প্ৰাপ্তিৰ সম্ভাৱনা পূৰ্ণ ৰূপত আছে, কাৰণ কৰ্মত বহি ধনস্থানত যিহেতু বৃহস্পতি গ্ৰহৰ দৃষ্টি থাকিব, গতিকে আপুনি যিটো কৰ্ম কৰি আছে সেই কৰ্মৰ পৰা আপুনি দুগুণ ধন উপাৰ্জন কৰিব পাৰিব। আপোনাৰ হাতত সঞ্চয়ো নিশ্চয় হ'ব। প্ৰায় আত্মীয় কুটুম্বৰ সৈতে আপোনাৰ সম্পৰ্কবোৰ পুনৰ বৃদ্ধি পাব। যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি দ্বিতীয় স্থানত থাকে তেতিয়া যোগাযোগ ব্যৱস্থা সকলোৰে সৈতে ভাল হয়। বেয়া পোৱা ব্যক্তিয়েও আপোনাক ভাল পাব। আপোনাৰ কথা বতৰাৰ বাবেই হওক বা আপোনাৰ কৰ্মৰ বাবেই হওক আপোনাক সকলোৱে মৰম চেনেহ কৰিব, আপোনাক গুৰুত্ব দিব। কাৰণ দ্বিতীয় স্থানত বৃহস্পতি গ্ৰহৰ স্থিতি হ'লে নিজৰ কথা বতৰাই সমাজত লোকপ্ৰিয় হৈ পৰাৰ যোগ আহি পৰে। গতিকে আপুনি এইখিনি সময়ত লক্ষ্য কৰিব আপুনি যিটো কথা কয় সেই কথা সকলোৱে মানি চলিব। আপোনাৰ কথাত কোনো অসন্মত হ'ব নোৱাৰে, সকলো সন্মত হৈ পৰিব। গতিকে তেনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত এইখিনি সময়ত নিশ্চয় আহিব। লগতে কৰ্মস্থানৰ পৰা যিহেতু চতুৰ্থ স্থানতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰিব, যিটো কাৰণত আপোনাৰ বন্ধু বান্ধৱৰ পৰিমাণ বাঢ়িব, সৎ বন্ধু লাভ কৰিব। বিশেষকৈ অশুভ গ্ৰহৰ দৃষ্টি চতুৰ্থত থাকিলে তেতিয়া অসৎ বন্ধুৰ সৈতে সংগ হয়, কিন্তু বৃহস্পতি গ্ৰহৰ দৰে শুভ কাৰক গ্ৰহৰ যেতিয়া দৃষ্টি চতুৰ্থত পৰে তেতিয়া ভাল বন্ধু সৎ সংগ লাভ কৰে। গতিকে এইখিনি সময়ত আপুনি লক্ষ্য কৰিব ভাল বন্ধু আপোনাৰ জীৱনত নিশ্চয় আহিব। ঘৰত দিনক দিনে উন্নতি হ'ব ধৰিব। যেতিয়া চতুৰ্থৰ সৈতে বৃহস্পতি গ্ৰহৰ সংযোগ হয় তেতিয়া সেইখন ঘৰ দিনক দিনে আগবাঢ়ি যাব ধৰে। আপুনি লক্ষ্য কৰিব আপোনাৰ ঘৰখনত নিশ্চয় এইখিনি সময়ৰ ভিতৰত বহুখিনি উন্নতি হ'ব ধৰিব। প্ৰায় 12 বছৰৰ মূৰত যিহেতু বৃহস্পতি গ্ৰহ আপোনাৰ চতুৰ্থত পূৰ্ণ বলি অৱস্থাত আহিব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব সেই চতুৰ্থত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ঘৰখনত উন্নতি প্ৰগতি লৈ আনিব। লগতে
ষষ্ঠ স্থানতো যিহেতু বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি পৰিব, যিটো কাৰণত যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈ থৈ দিছিল, সেই ঋণ পৰিশোধ কৰাত সমৰ্থ হ'ব পাৰিব। ঋণবোৰ আপোনাৰ সম্পূৰ্ণৰূপে পৰিশোধ হ'ব ধৰিব। শত্ৰুৰ পৰিমাণো বহু পৰিমাণে কম হ'ব। শত্ৰু মিত্ৰলৈ পৰিৱৰ্তন হ'ব ধৰিব। যদি আপোনাৰ ভিতৰত কিবা ৰোগ ব্যাধি চলি আছে, সেই ৰোগ ব্যাধিৰ পৰাও কিন্তু আপুনি বহুখিনি পৰিত্ৰাণ লাভ কৰিব, কাৰণ বৃহস্পতি গ্ৰহৰ দৃষ্টিসমূহ হৈছে অমৃতময় দৃষ্টি। য'ত য'ত দৃষ্টি পৰে সেই স্থানত সদায় অমৰত্ব প্ৰদান কৰে। গতিকে ষষ্ঠ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰাৰ লগে লগে সেই ষষ্ঠ স্থানখন অমৰত্ব লাভ কৰিব, যিটো কাৰণত বেমাৰ আজাৰৰ পৰা বিশেষকৈ বৃহস্পতি গ্ৰহে আপোনাক বহুখিনি সকাহ দিয়া দেখা যাব। গতিকে আপুনি লক্ষ্য কৰিব, প্ৰায় প্ৰতিটো দিশত প্ৰতিটো ক্ষেত্ৰত যিহেতু গুৰু সহায় এইখিনি সময়ত আপোনাৰ বাবে দেখা পোৱা গৈছে। আৰু যেতিয়া যেতিয়া বৃহস্পতি গ্ৰহ কেন্দ্ৰ স্থানৰ সৈতে সংযোগ হয়, তেতিয়া বাকী অশুভ গ্ৰহৰ প্ৰভাৱসমূহো বহু পৰিমাণে নোহোৱা হৈ পৰে। কাৰণ শাস্ত্ৰত উল্লেখ আছে, কিম কুৰ্বন্তি গ্ৰহা সৰ্বে য়স্য কেন্দ্ৰে বৃহস্পতি, অৰ্থাৎ কেন্দ্ৰত যদি কাৰোবাৰ বৃহস্পতি থাকে, তেতিয়া বাকী গ্ৰহবোৰে কি কৰিব পাৰে। গতিকে ঠিক একে সংযোগ জুনৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আপোনাৰ বাবেও দেখা গৈছে। গতিকে বহু পৰিমাণে অশুভ গ্ৰহৰ প্ৰভাৱসমূহ আপোনাৰ নোহোৱা হ'ব। শনি ৰাহুজনিত পীড়াৰ পৰা আপুনি যথেষ্টখিনি মুক্তি লাভ কৰিব পাৰিব। গতিকে আশা কৰিছোঁ যেন গুৰু সহায় আপুনি জীৱনত সদায় লাভ কৰক, তাৰে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।